পাকিস্তানৰ যিটো ভিতৰৰ যিটো অৱস্থা বহুত ঠাইত ৰেল লাইন নাই ৰেলৰ ট্ৰেক উঠাই লৈ যায় মানুহে বুজিছা ৰেলৰ ট্ৰেক উঠাই লৈ যায় এনেকুৱা মানে চুৰ কৰি বিক্ৰী কৰে that is what is Pakistan Pakistanor everything is determined by its army এই যে গুটেই যিটো উত্তেজনা হল মোক যদি কোনোবা খোদে যে আপোনাৰ মনলৈ কাৰ ছবি আহিব এই গুটেই উত্তেজনাটোত মই কম 4 জন ব্যক্তি কোন 4 জন ব্যক্তি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ফৰেইন সেক্ৰেটাৰী কি মিশ্ৰ বিক্ৰম মিশ্ৰী আৰু এই মহিলা দুগৰাকী গম পাইছে সফিয়া কুৰেশী আৰু ভূমিকা সিং মানে আমাৰ চকুত এই যেটো আজি কেইদিনমানক লৈ বা কেইদিনমানৰ কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত যেটো উত্তেজনা চলিল এই উত্তেজনাৰ সময়ত আমাৰ কাৰণে এই 4 গৰাকী মানুহৰ ছবি মোৰ মনত থাকিলে 4 গৰাকী মানুহৰ IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড মুদ্ৰা নিধি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে এই যি এটেক বা ভাৰতৰ এটেকে হওক বা পাকিস্তানৰ যিটো যুদ্ধ সদৃশ এটা পৰিবেশৰ মাজতে কিন্তু পাকিস্তানে ঋণ বিচাৰিলে 2.3 বিলিয়ন মাৰ্কিন ডলাৰ কিন্তু তেওঁলোকে 1 বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ প্ৰদান কৰি দিলে আৰু যেটো হতাশজনক আখ্যা দিছে সাংসদ গৌৰৱ গগৈ আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত কিন্তু স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে সেই IMFত আমেৰিকা আছে জাৰ্মানী আছে ইজৰাইল আছে অষ্ট্ৰেলিয়া আছে বহুকেইখন দেশ তেনেকুৱা 25খন দেশে গঠিত আৰু তাৰে ইণ্ডিয়াও আছে কিন্তু ইণ্ডিয়া বাৰু এটো বিৰোধিতা কৰিছে ইণ্ডিয়াক বাদ কৰি বাকি কিন্তু বহুতে কিন্তু সমৰ্থন জনালে যাৰ বাবে ঋণটো দিলে অতি তাৎক্ষণিকভাৱে দিম বুলি ঘোষণা কৰি দিলে IMFৰ ফালৰ পৰা এই ক্ষেত্ৰত এতিয়া মানে এনেকুৱা হৈছে নেকি যে হাফ হৈ খুটি বেজ হৈ জৰা সন্ত্ৰাসবাদটো পাকিস্তানে জিয়াই ৰাখক সেইভাবে তাৰ মানে হেৰি কৰিছে নে উদগনি জনাইছে নেকি IMF এই সময়ত ঋণ প্ৰদান কৰি পেলাই যেটো অৰ্থনৈতিকভাৱে জুৰুলা হৈ আছে এতিয়াও পাকিস্তান এটো সা মই তোমাক কও আকৌ কৈছো এই কথাটো যে এটো এটা বৰ জটিল বিষয় কানে যে আমি যেতিয়া আন্তৰ্জাতিক পৰ্যায়ত আমাৰ কথা ৰজে বা আমাৰ কথা মানুহে শুনে এই বুলি যেতিয়া আমি কওঁ এটো খদাই কেৱল তোমাৰ এই কোন কিমান শক্তিশালী কাৰ কিমান হাতত তোমাৰ আৰ্মছ আছে হেতুৰ ওপৰত নহয় এতিয়া তেওঁলোকে জৱাহৰলাল নেহৰুক বেয়া পায় ন জৱাহৰলাল নেহৰু তেতিয়া তোমাৰ এছিয়ান কান্ট্ৰিজ বিলাকৰ কাৰণে তেওঁ কিয় হিৰো আছিল তেওঁ পঞ্চশীল নীতি কৰিছিল কি কাৰণে এটো কোনো এই গোলা বাৰুদ অস্ত্ৰ শস্ত্ৰৰ শক্তিত নহয় এটো এটা মোৰেল অথৰিটিৰ এটা প্ৰয়োজন গম পাইছা না গতিকে আজি আন্তৰ্জাতিক যিবিলাক মঞ্চ আছে সেই আন্তৰ্জাতিক মঞ্চত এই প্ৰশ্নবোৰ উত্থাপন কৰিব পাৰিব লাগিব যে তেওঁলোকে ভাৰতবৰ্ষৰ লগত যুঁজ কৰিবৰ কাৰণে তেওঁলোকে লোন ল'ব বিচাৰিছে তোমাৰ IMFৰ পৰা তেওঁলোকে লোন বিচাৰিছে হয়নে এতিয়া মই অলপ আগতে কৈছিলো যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত বহুত পাৰ্থক্য আছে ভাৰতবৰ্ষত যিমান যি হলো আমি মোদীক ভাল পাওঁ বেয়া পাওঁ দ্যাটস আ ডিফাৰেন্ট থিং কিন্তু ইয়াত এটা ৰাজনৈতিক নেতৃত্ব ৰাজনৈতিক দলৰ এটা নিয়ন্ত্ৰণৰ কথা থাকে কিন্তু পাকিস্তানৰ আৰ্মিহে বেছি গুৰুত্বপূৰ্ণ গম পাইছ না পাকিস্তানৰ এতিয়া মই আগতেও কৈছিল এটো যে ফেইল ষ্টেট বুলি যে মই কিতাপখনৰ নাম এই মুহূৰ্তত মোৰ মনলৈ আহানে কিতাপখনৰ ছবিটো মোৰ স্পষ্ট আছে যে পাকিস্তানৰ যিটো ভিতৰৰ যিটো অৱস্থা বহুত ঠাইত ৰেল লাইন নাই ৰেলৰ ট্ৰেক উঠাই লৈ যায় মানুহে বুজিছা ৰেলৰ ট্ৰেক উঠাই লৈ যায় এনেকুৱা মানে চুৰ কৰি বিক্ৰী কৰে ট্ৰেক উঠাই যায় মই তোমাৰ কিতাপখন ছবিটো মই পঠিয়াই দিব পাৰিম তুমি পিছত দেখুৱাব পাৰিবা যে that is what is Pakistan Pakistanor everything is determined by its army কিতাপখনৰ নাম হৈছে A Time of Madness A Memoir of Partition Salman Rushdie এই কিতাপখনত পাকিস্তানৰ
আমাৰ দেশৰ যে দেশ বিভাজনৰ কথাটো আছে তাৰপিছত পাকিস্তানৰ এতিয়া কি অৱস্থা সেই সন্দৰ্ভত এটা কথা বৰ ইণ্টাৰেষ্টিং কথা এটা আছে আৰু তাৰ বিশেষকৈ কি অৱস্থা হৈছে ট্ৰেইন ট্ৰেকবিলাক ট্ৰেইন ট্ৰেকৰ কথা এটা কৈছে তেওঁ কৈছে মই ইয়াত যিখিনি ইংৰাজীত কথা লিখা আছে ইন পাকিস্তান এইটো হৈছে এই কিতাপখনৰ 18 পৃষ্ঠাৰ ওপৰৰ ফালে আছে তাত তেওঁ এটা কথা কৈছে কথাটো ইংৰাজীত লিখা আছে মই তাৰ অসমীয়াটো কৰিলে এইটো হ'ব যে পাকিস্তানৰ এতিয়া ৰেল যাত্ৰা এইটো 1990ৰ কথা দেই পাকিস্তানৰ ৰেল যাত্ৰা এতিয়া সাংঘাতিক অৱস্থা তাত এইটো ট্ৰেইনৰ যিটো 100 কিলোমিটাৰ 100 স্পীডত বা 100 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে আৰু এইটো সম্পূৰ্ণৰূপে গোটেই পাকিস্তানৰ ৰেলটোৱে বিধ্বস্ত হৈ পৰিছে কিয়নো তাত বহু ঠাইত ৰেল ট্ৰেকে নাই তাৰমানে তেওঁলোকে ৰেল লাইনবোৰ বহুৱাৰ পিছত সেইবিলাক উঠাই লৈ গ'ল আৰু যি দুই এখন আছে তাতো যে ট্ৰেইন সময়মতে নচলে তাত ট্ৰেইনৰ কমফৰ্টটো একেবাৰে নাই গতিকে এই ধৰণৰ অৱস্থা এটা পাকিস্তানৰ মানে চুৰ কৰি লৈ গৈছে ট্ৰেকবিলাক মানে উঠাই লৈ যায় গতিকে তাত তেনেকুৱা ৰাজহুৱা সম্পদৰ এই ধৰণৰ ব্যৱহাৰ হয় যে তাত আচলতে এটা সেইকাৰণে মই কৈছিলোঁ যে এটা ললেছনেছ আৰু এটা এখন ফেইল ষ্টেট অৰ্থাৎ ব্যৰ্থ ৰাষ্ট্ৰ বুলি কোৱা হয় পাকিস্তানক সেইকাৰণে নট বাই দি পলিটিকেল লিডাৰশ্বিপ গম পাইছে নাই গতিকে এতিয়া তেওঁলোকক লোনটো তেওঁলোকে IMF পইচাটো দিছে আৰু যুদ্ধৰ লগত আৰু বহু কথা জড়িত হৈ থাকে যুদ্ধ হ'লে তোমাৰ দেউতাই বেয়া পায় কিন্তু কিছুমান দেশে ভাল পায় যিবিলাকে যুদ্ধৰ সা সঁজুলি যিবিলাকে অস্ত্ৰ ভাণ্ডাৰ যিবিলাকে তৈয়াৰ কৰে তেওঁলোকে ভাল পায় আৰু সেইবিলাক ক'ত সেইবিলাক সেই ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাক তেওঁলোকে ইজৰাইল ইয়াত মধ্যপ্ৰাচ্যত আৰু ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাক যিবিলাকে তোমাৰ অত্যাধুনিক সমৰাস্ত্ৰ প্ৰস্তুত কৰে তেওঁলোকৰ কাৰণে এইবোৰ ভাল IMFৰ লোন দিছে IMFৰ লোনেৰে আকৌ পাকিস্তানে তোমাৰ আমেৰিকাৰ পৰা অস্ত্ৰ শস্ত্ৰ কিনক চাইনাৰ পৰা অস্ত্ৰ শস্ত্ৰ কিনে আকৌ যুঁজ কৰক তাত কাৰ কি আহে যায় সাধাৰণ পাকিস্তানীৰহে মুস্কিল হ'ব IMFত যিয়ে লোন দিব আৰু যিয়ে লোন ল'ব লোনৰ কথাটো কি আন্তৰ্জাতিক লোনবিলাকৰ কথাটো কি আমাৰ অসমৰ ক্ষেত্ৰতে এটা লোন লৈ আছে প্ৰত্যেক মাহে লোন লয় আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক মাহে লোন লয় মুখ্যমন্ত্ৰীৰ জেপৰ পৰা কিবা যায় নেকি নাযায় নহয় মুখ্যমন্ত্ৰীত এই পিঞ্চিংটো পৰে নেকি নপৰে নহয় ক'ত তাত পৰে মই ভাবি আছোঁ যে নহয় সাধাৰণ মানুহৰ ওপৰত পৰে সাধাৰণ মানুহৰ ওপৰত পৰে এইকাৰণে যে যিবোৰ বস্তু এখন ৰাজ্য যদি কেৱল লোনৰ ওপৰত চলি থাকিব লগা হয় তেতিয়াহ'লে আমাৰ কাম কাজ কিমান আগবাঢ়িব অথচ লোন ডিছবাৰ্চ কৰোঁতে তাৰ যে পইচাটো আহিল কোনে ক'ত কি খৰচ কৰিলে কোনে তাৰ কিমান পকেট কৰিলে ল'লে পাকিস্তানৰো একেই কথা এই যে গোটেই যিটো উত্তেজনা হ'ল মোক যদি কোনোবাই সোধে যে আপোনাৰ মনলৈ কাৰ ছবি আহিব এই গোটেই উত্তেজনাটোত মই ক'ম 4জন ব্যক্তি কোন 4জন ব্যক্তি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ফৰেইন ছেক্ৰেটাৰী কি মিশ্ৰ বিক্ৰম মিশ্ৰী আৰু এই মহিলা দুগৰাকী গম পাইছে ছফিয়া কুৰেশ্বি আৰু ভূমিকা সিং মানে আমাৰ চকুত এই যিটো আজি কেইদিনমানক লৈ বা কেইদিনমানৰ কাৰণে ভাৰত আৰু পাকিস্তানৰ মাজত যিটো উত্তেজনা চলিল এই উত্তেজনাৰ সময়ত আমাৰ কাৰণে এই 4গৰাকী মানুহৰ ছবি মোৰ মনত থাকিলে